ৰাগিনী অ ৰাগিনী ঘৰত আছনে? হাৰে ৰিয়া কি খবৰ তোৰ? ভালে আছো। তই অহা খবৰটো পাওঁ কালিৰে পৰা আহি সোমাই আছহি, খবৰ এটাও নাই। কালি সন্ধিয়াহে আহি পাইছো, আহিয়ে শুয়ে গলো। হ'ব দে, ময়ো জাননে অনলাইন কাম এটাৰ কাৰণে গোটেই দিনটো ফচিলো। বাকী তই ভালে আছ? একদম বঢ়িয়া। তোৰ ক? এই মজা। তই এবাৰ গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিলি নহয়? পিছে তই কি কৰি আছ? সেইবোৰে আৰু পৰীক্ষাবোৰ দি আছো। এই বাদ দে থ, কিমান দিন থাকিবি পিছে? এইবাৰ কেইদিনমান থাকিম। পিছে তই কিন্তু মোক গোটেই গাঁওখন ফুৰাব লাগিব। ঠিক আছে ওলাবি। ৰমেন খুৰাহঁতৰ বগৰী চুৰ কৰাৰ কথা মনত আছে নহয়? কিয় নাথাকিব? কাইলে তাৰ পৰা ষ্টাৰ্ট কৰিম নে কি? তই কিন্তু আগৰ নিচিনাই আছ। ঐ ফুলোতে ফুলিলি ৰক্ত জবা, ইটোৱে কয় মোৰ হেঁপাহ, সিটোৱে কয় মোৰ হেঁপাহ। ঐ ফুলোতে ফুলিলি ৰক্ত জবা, ইটোৱে কয় মোৰ হেঁপাহ, সিটোৱে কয় মোৰ হেঁপাহ। তোৰজনী মোৰজনী মোৰজনী তোৰজনী হ'ল। ঐ তোৰজনী মোৰজনী মোৰজনী তোৰজনী হ'ল। ঐ ল'ৰা, ঐ ওলাই আহ। কিনো কৰি থাকে এইটোৱে? তই বাৰু ইমান দেৰি কৰিব লাগে নি? হা, ইমান দেৰি কৰিলি যে? কি কবি আৰু, গৰুজনী পানী খুৱাই থৈ আহিছো। একো নাই ব'ল। এই মূৰ্খ, সেই চেণ্ডাল মাৰি ল। আমাৰ যেনেকে বতাহ খাবলৈ মন যায়, এহঁততো বতাহ খাবলৈ মন যায় ন? ব'ল দিয়া। ব'ল উঠ জলদি। এই চাবি দেই, ব্ৰেক নাই, দুপাই সম্পত্তি ভাগিব। এই যি দেখিছো আজি তোৰ কামটো নহ'ব বুজিছ? আজি এনেহে অহা হ'ব নেকি? মুখত কিন্তু ভাল কথা নোলায় নেকি? আজি তাইক নেদেখালৈকে নাযাওঁ ইয়াৰ পৰা। আজি চাইহে যাওঁ। বাপে কাটিব যেতিয়া গম পাবি। আহিলে Hey, Rock. অ ৰাগিনী, তোৰ আজিলে হ'বনে ওলাই? আহ আকৌ। ইমান দেৰি লাগে নে ওলাওতে? আহ ব'ল। ব'ল। বাহ, ধুনীয়া লাগিছে তোক। আহিলে। ঠেলক ককা, জোৰ লগা ককা, জোৰ লগা ককা, জোৰ লগা। ঐ, এইমাত্ৰ যে মানুহজনক ল'ৰাজনে সহায় কৰিলে, কোন হয় সেইজন? সি আমাৰ নয়ন। আজিকালিৰ দিনত ইমান ভাল ল'ৰা খুব কমেইহে থাকে জানো। আৰু আজিকালিতো তোৰ ল'ৰাবোৰে তিনিআলি চাৰিআলিবোৰত আড্ডা মাৰি থাকোঁতেই যায়, নামঘৰলৈতো খুব কমেইহে যায়। আমাৰ নয়ন অলপ বেলেগ। তাক গাঁৱৰ বিয়ায়ে ভাওনায়ে নাটকে কিহত চাবি অ, চবতে তাক পাবি। সঁচাকৈ দেই, অজস্ৰ থাকিওতো কিন্তু কিছুমান মানুহে মানুহক সহায় কৰিবলৈকে টান পায়। আৰু কিছুমানেতো তোৰ বেলেগৰ দুখত কান্দে জানো। তাৰ খালি নিজৰ বুলিবলেহে কোনো নাই।
মানে বাইক এজনী আছে মাক দেউতাক ঢুকাল বাইকজনীয়ে তাক যেনে তেনে বিয়েটো পাছ কৰালে ঐ শুন না তই কাম এটা কৰিব পাৰিবি কি কাম সেই ল'ৰাজনক মোৰ এবাৰ লগ কৰিবলৈ মন আছিলে লগ কৰাই দিব পাৰিবি নেকি কাম হৈ যাব কাইলৈ তই নদীৰ পাৰলৈ ওলাবি দে হ'ব বল এতিয়া বল আমাৰ গাঁৱৰ ছোৱালীকেইজনী কিন্তু ৰচকি বচকি হৈ আহিছে দেই ঐ ছোৱালী শুন চুৰেণ কাই ল'ৰা চৰা নাচাবি কিন্তু আমাৰ গাঁৱৰ ল'ৰা সোপা ঘাটিয়াম বেটিয়াম দিনৰ বুদ্ধিটো কাম কৰিছে বুজিছ এইবোৰ বাদ দেচোন তই তাইক পটোৱা মূল মন্ত্ৰটো পালি ক'ত দিনৰ কাবাটাক বলি 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 ঐ চাই চাই মন ভৰিল ন এইটো চাপকে মম লগা মানুহটো বোলা ইমান ধুনীয়া ঐ হা ঐ আহিছে আৰু কচোন আহিছে ইফালে আৰে কেলা মোৰ গৈছো ঠিকে আছে হা ঠিকে আছে ৰ মোৰ কিন্তু কিবা ভয় ভয় লাগিছে একো নহয় পুৰণ নেতাখন মাতি দে চব ঠিক হৈ যাব ঐ তহঁতি কেতিয়াবা আহিলি নেকি নাই বেছি সময় হোৱা নাই এয়া ৰাগিনী এয়া মোৰ ভাল বন্ধু নয়ন হাই নমস্কাৰ সৌৰভ আমি আঁতৰি দিওঁ নেকি নতুন চিনাকি সুবিধা হ'ব সেইটোৱে অলপ আগলৈ যাওঁ ব'লা বোলা তোমালোকৰ গাঁওখনো কিন্তু সঁচাকৈ বৰ ধুনীয়া দেই সঁচা আকৌ মই যেতিয়া ইয়ালৈ আহোঁ তেতিয়াই কিবা বেলেগ দেখা পাওঁ জানা আমাৰ গাঁওখনৰ কিন্তু মানুহখিনি নিচিনাকৈ ৰঙিয়াল চৰি বাকী মই নয়ন তোমাৰ নামটোতো মই জানোৱেই মানে মোৰ আগতে এনেকৈ ছোৱালীৰ লগত কথা পতাৰ অভ্যাস নাই যে মোৰ কিবা আছে বুলি ভাবিছা নাই আচলতে মই তোমাক সেইটো ক'ব বিচৰা নাই ধেমালি কৰিছোঁ মই ধেমালি ঠিক আছে বাকী তুমি এতিয়া কি কৰি আছা মোৰ এইবছৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল আৰু তুমি মই আৰু কি ঘৰতে তোমাৰ কথা মোক ৰিয়াই কৈছে মোৰ কথা তোমাক ৰিয়াই কৈছে কি বুলি কৈছে তুমি বোলে মানুহক সহায় কৰি ভাল পোৱা তেনেকুৱা একো নাই যিমানখিনি পাৰোঁ আৰু ময়ো মানুহক সহায় কৰি খুব ভাল পাওঁ জানা কাৰোবাৰ কাৰণে কিবা এটা কৰিবলৈ পালে নিজৰো খুব ভাল লাগে দিয়াচোন বাহ আমাৰ দুটাচোন বেষ্ট মিল তাকে তোমাৰ আৰু মোৰ মনৰ ভাৱবোৰো কিন্তু প্ৰায় একেই মই কিন্তু সম্পূৰ্ণ বেলেগ দেই কি বেলেগ মানে মোৰ চইচবোৰে বেলেগ নয়নে মোক কৈছে নহয় কি বা ক'লে তই মোক ভাল পাওঁ বুলি আকৌ কোনে ক'লে সিয়ে কৈছে কেতিয়া দিনৰ বুদ্ধিটো কাম কৰিছে বুজিছ এইবোৰ বাদ দেচোন তই তাইক পটোৱা মূল মন্ত্ৰটো পালি ক'ত দিলৰ কাবাটাক বলি 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 কি হ'ল কথাটো সঁচা নহয় নেকি নহয় কথাটো সঁচাই হয় তেতিয়াহ'লে ইমান দিন কোৱা নাছিলি কিয় ল'ৰাটো হয় ইমান কণ সাহসো গোটাব নোৱাৰিলি নে সাহসত ধৰি কথা নকবি দেই কেনেকে কম কাৰণটো চাবি নেকি কি সাহস
দেখা সঁচাকেতো দেখা ঐ ৰ না তোমাৰ দৰে ল'ৰা এটা যিয়ে পাব তাই কিন্তু খুব ভাগ্যৱান হ'ব। মোৰ দৰে ল'ৰা এটাক আকৌ কোনে চাব? চাবও পাৰে, আশে পাশে কোনোবা থাকিব পাৰে ন। আমাৰ নিচিনা ভাগ্যতনো কোন থাকিব হয়? ভগৱানে সকলোৰে কাৰণে এজন জীৱন সংগী ৰাখি থৈছে, সময়ে সকলো দিব। সেইটো অৱশ্যে হয়, বাকী সেইবোৰ বাদ দিয়া। তুমি গাঁৱত কিমান দিন থাকিবা? মই এবাৰ একেবাৰে এক্সাম শেষ কৰি আহিছো। বঢ়িয়া, তেন্তে আমিচোন লগ পায়ে থাকিম। নিশ্চয়। ঐ ৰাগিনী, যাওঁ ব'ল, নহ'লে বৰেওতে হুলস্থুল লগাব। গৈছো ৰ। আহ আহ সেয়া মোক তাই মাতিলে, যাওঁ দিয়া। ঠিক আছে দিয়া, যোৱা। বাই। বাই। আকৌ লগ পাম। আৰে আহিলা? কেতিয়াবা আহিলা নেকি? নাই নাই, বেছি সময় হোৱা নাই। তোমালোকৰ গাঁৱৰ পৰিৱেশটো দেখি মই গাঁওখনৰ প্ৰেমত পৰি গৈছো জানা। গাঁওখনৰ নে মানুহবোৰৰ? হয় আৰু কিবা এটা। এতিয়া সেই কিবা এটাটো মই কি বুলি ভাবিম? তুমি যি ভাবা। কিন্তু ভবা অধিকাৰকণ জানো তুমি মোক দিছা? যদি মই দিওঁ তেতিয়া তেতিয়া কিবা এটা ভাবিম আৰু। কি ভাবিবা? মনে মোৰ যি কয়। এবাৰ মনটোক সুধি চোৱা। সুধিছো, বাৰে বাৰেচোন তোমাৰ নামেই লৈছে। হা, এয়াই প্ৰেম নেকি বাৰু? হা, প্ৰেম? নাজানো, কিন্তু মোৰ ভাল লাগিছে। তেতিয়াহ'লে মনৰ কথাবোৰ কৈ দিয়া। কৈ দিয়া। কিন্তু ক'বলৈ যে মোক সাহস কোনে গোটাব পৰা নাই। চকুহাল জপাই কোৱা। মানে ৰাগিনী, মই তোমাক। কি কৰি আছ তহঁতে তাত? এইফালে দাদা আহিছে, মই যাওঁ দিয়া। ইহঁতৰ মানে ইয়াত লিলি মাই। তই মনে মনে থাক, মই মোৰ ভণ্টিৰ লগত পাতি আছো। ৰচোন দাদা, তাৰ চিন্তাধাৰাবোৰ দেখি মোৰ ভাল লাগিছে, সেইকাৰণেহে তাৰ লগত চিনাকি হ'বলৈ আহিছো। আৰু সি মানুহক সহায় কৰিও খুব ভাল পায়। মানুহক সহায় কৰাটো বাদ দে। আৰে মানুহৰ আগত ই হাত নাপাতিলে খাবলৈ নাপায়। মানে আৰু কি, বাপেকটোৱে ইটোৰ পৰা সিটোৰ পৰা ধাৰ লৈ ধাৰ মাৰিব নোৱাৰি হিপুৰি পালেগে। আৰু বায়েক এজনীয়ে ঘৰতে কষ্ট কৰি ঘৰখন চলাই আছে। আৰু ই দিনটো লগৰকেইটাৰ লগত ধদুৱা পিটি ঘূৰি ফুৰে। আৰু ই মানুহক সহায় কৰিব। কিন্তু দাদা, নয়নে যে মানুহক সহায় কৰি ভাল পায় মোক নিজে কৈছে। সেইটো তই তাক নিজে সুধ, কি আছিলে সেইটো। ঐ দেখাই দে। দেখাইছো ৰ। এইটো চা। বহুত দিন যায়। কথাবোৰ তাৰ মানে মিছা আছিল। নহয় ৰাগিনী, মানে মোৰ কথাটো শুনা তুমি। ব'লা দাদা। আৰে ৰাগিনী শুনাচোন। ৰাগিনী, আৰে ৰাগিনী এবাৰ চিঞৰিব নালাগে, তাই এষাৰ বাদ দে।
মাজনী অ মাজনী অ' মামা কি কৰি আছ তই নাই মামা এই কাপোৰকেইটাকে জাপি আছিলোঁ তই মোক ফাঁকি নিদিবি বুজিছ মানুহৰ মুখ দেখিলেই মই বুজি পাওঁ কি হৈছে ক নাই মামা একো হোৱা নাই মালৈ বৰকৈ মনত পৰিছে মামা ইয়ালৈ অহা বহুত দিনেই হ'ল যে সেয়ে ভাবিছোঁ কাইলৈ ৰাতিপুৱা ঘৰলৈ যামগৈ হঠাতে তই ঘৰলৈ যাবলৈ ওলালি যে নহয় মানে মামা মাক এৰি মই তেনেকৈ বেছি দিন নাথাকোঁ যে বাহিৰত সেইকাৰণে কাইলৈ ঘৰলৈ যামগৈ বাৰু হ'ব বাৰু দে যাবি পিছে সেই এতিয়া ভাত বাঢ়ি থোৱা আছে নহয় ভাতকেইটা খাই লওঁগৈ আহ মোৰ খাবলৈ মন নাই মামা আহিছোঁ তই যাবলৈ ওলালি নেকি অ' মামা মই ওলাইছোঁ ঠিক আছে যা 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 হ মামা হেই ৰাগিনী ইমান সোনকালে তুমি মোক এৰি যাবলৈ ওলাইছা বাধ্য যে কিছুমান মিছা মানুহৰ পৰা আঁতৰি যাবলৈ ওলাইছোঁ কিন্তু ৰাগিনী মোৰতো ভাল পাব মিছা নাছিলে কাৰোবাক প্ৰথম ভাল পোৱাটো কি মোৰ অপৰাধ সেয়া কি মোৰ ভুল মই কাৰো সঁচা মিছা বিচাৰ কৰিবলৈ যোৱা নাই আৰু মোক বুজাবলৈ চেষ্টাও নকৰিবা আৰে সকলোবোৰ পাহৰি গ'লেই মই ভাল পাম আৰে ৰাগিনী এবাৰতো মোৰ কথা শুনা আঁতৰি দিয়া দাদা আহিছে ঐ উঠ তোমাৰ দৰে ল'ৰা এটা যিয়ে পাব তাই কিন্তু খুব ভাগ্যৱান হ'ব আমাৰ নিচিনা ভাগ্যতনো কোন থাকিব হয় ভগৱানে সকলোৰে কাৰণে এজন জীৱন সংগী ৰাখি থৈছে সময়ে সকলো দিব হৈছিল সেইদিনা গাঁৱৰ কিছুমান চকু চৰখা মানুহে দেউতাক মিছা কিছুমান অপবাদ দিলে আৰু পিছত দেউতাক পুলিচত দিয়া হৈছিলে আৰু বহুত কষ্টৰ ফলত যদিও দেউতাক উলিয়াই অনা হৈছিলে বহুত টকা ধাৰ ল'ব লগা হৈছিল আৰু গাঁৱৰ কিছুমান অজ্ঞাত মানুহে দেউতাক মাৰপিট কৰি গছত ওলমাই অৱশেষত ঘটনাটোৰ আত্মহত্যা ৰূপ দিয়ে ক্ষমা কৰি দে মইতো এইবোৰৰ কথা একো গমেই পোৱা নাছিলো বা তই মোক ক্ষমা খুজিব নালাগে ভাইটি তই দেউতাৰ বিচৰাৰ দৰে এটা ভাল মানুহ সম্বা মই তই আৰু দেউতাই বিচৰা সকলো সপোন পূৰণ কৰিম বা শুন
তোৰ কাৰণে মোৰ ফালৰ পৰা এটা ভাল উপহাৰ আছে উপহাৰ কি উপহাৰ সেই টেবুলখনতে আছে যা চাগেচোন যা যা আৰে আৰে বা এখন দেখোন জইনিং লেটাৰ তো ইমান দিনে যে বায়েৰজনী টাউনলৈ গৈ থাকে তই জানো সোধ কেলে গৈছো কি কৰোঁ দেউতাৰ শেষ ইচ্ছা আছিল তোক ভাল মানুহ হিচাপে গঢ়ি তোলাৰ আৰু দেউতাৰ সেই সপোন পূৰণ কৰাৰ দায়িত্ব আছিল মোৰ শেষত গৈ কোম্পানী এটাত যে কিবা এটা হ'লগৈ বা মই তহঁতক বহুত কষ্ট দিছোঁ ন বা কিন্তু তই এটা বা চাবি মই এটা ভাল মানুহে দেখাম হ'ব এতিয়া যা ভাত খাব হ'ল মুখ হাত ধুই লগে এনেকৈ কোনোবাই যাবলৈ ওলাই নেকি তুমি ইয়াত থাকিনো কি কৰিম বায়ে কাম এটা চাই দিছে তাকে যাওঁগে বুলি ভাবিলোঁ এবাৰতো বুজাবলৈ চেষ্টা কৰিব পাৰিলা হয় কিন্তু তুমি শুনিলা জানো মোৰ কথাবোৰ এবাৰ ক'বতো পাৰিলা হয় এনেচোন বৰ কৈ থাকা যে আমাৰ দুটাৰ কথাবোৰৰ মাজত বৰ মিল আছে বুলি তুমি মোক ভুল বুজিলা সেইদিনা হৈ যোৱা ঘটনাটোৰ পিছত মই ভাবিছিলোঁ যে তুমি মিছা মাতিছিলা মাত্ৰ এটা ঘটনাৰ বাহিৰে মোৰচোন সকলোখিনি কথাই সঁচা আছিলে হ'ব এতিয়া মই সকলোবোৰ কথাই গম পাইছোঁ ভাল পাবলৈচোন বহুত সাহস কৰিছিলা এতিয়া কিয় ভিজা মেকুৰীটো হৈ দেখাবলৈ আহিছা সেইটো হয় যে সংসাৰ এখন কৰিবলৈ হ'লে টকা পইচাৰ বহুত প্ৰয়োজন হয় কিন্তু মৰম ভাল পোৱাবোৰ জানো টকা পইচাৰে কিনিব পাৰি আৰু মৰম ভাল পোৱাবোৰ বোলে সঁচা হ'লে ভগৱানেও লগ দিয়ে কিন্তু তুমি মোক এইবোৰ কথা কিয় কৈ আছা কিয় নকম কাৰণ মোৰ মনটো যে ইয়াত এৰি থৈ গৈছোঁ আৰু মোৰ জীৱনটোৱে যে তুমি লৈ গ'লা সেইটো কথা জানো তুমি ভাবি চাইছা সেইকাৰণে তো উভতি আহিছোঁ তোমাৰ ভাল পোৱাৰে সজা জোনবাই দেশৰ ঘৰখনত মোক সোমাবলৈ দিবানে মোৰ ভগা পজাটোত তুমি সোমাব পাৰিবা জানো পাৰিম আকৌ কিয় নোৱাৰিম সুখটো সকলোবোৰ সমানে ভগাই ল'ম তুমি এইবোৰ সঁচাকে কৈছানে মিছা কিয় ক'ম আৰু মই মাকো কৈছোঁ ঘৰত আমাৰ কথা সকলোখিনিয়ে মই ঘৰত কৈছোঁ আৰে কি মোৰ যে এই সকলোবিলাক কথা সপোন লাগিছে সপোন নে এতিয়া বিশ্বাস হ'ল কিয় একো নাই এতিয়া হ'বহে আৰে কোনোবাই দেখিব মই কাৰোলৈ ভয় নকৰোঁ বৰ বেলেগ দিছচোন ন আৰে তই ইয়াত কি কৰি আছ তহঁত দুটানো ইয়াত কি কৰি আছ মই তাকে চাবলৈ আহিলো আকৌ দুষ্টটোৱেটো ফটোৱাটো এইটো হেই এই তাত কুলদীপ ৰখি আছে মাত দিছো ঐ কুলদীপ চাওঁ ফ্লা ঐ ককাইৰে আহিছে অকণমান লাজ কৰিবা আৰু শুনা এতিয়া আকৌ পেনবোৰ য'তে ত'তে লগাই লৈ নেফালিবা এতিয়া চাদৰ মেখেলা পিন্ধিব লাগিব ঐ নয়ন তই মোক বেয়া নাপাবি তোক মই মিছাতে বহুত দুখ দিলোঁ তোৰ দেউতা সঁচাকৈ এজন সৎমানো আছিলোঁ একো নাই দে মই এইবোৰ ধৰি নাথাকোঁ আৰু দেউতাক মানুহবিলাকে যি ভাবিছিলে মই সেইবোৰ সঁচা বুলি ভাবি পেলালোঁ কিন্তু তহঁতে চিন্তা নকৰিবি মই এতিয়া সকলো ঠিক কৰিম হ'ব দে আমি আছোঁ লগত
তেতিয়াহ'লে আমি গোটেইকেইটা লগ লাগি এই দুটা বিয়াখন পাতিয়ে দিব লাগে নে কি ক এইখিনিতে ময়ো কওঁ নেকি কথা এটা কি একে একে দুই কৰি আমাৰো বিয়াখন দিওঁ নেকি ফিক্স কৰি ৱা হা কি মাইনাছ কৰি কৰি জীৱনৰ অংকটো মানে প্লাছ কৰিহে এৰিলি তই হয়নে এই যোগ বিয়োগ কৰি থকা মানুহটোৱে এই সাইন থিতা কস থিতা এইবোৰ কেনেকে চম্ভালিম মানে ভাবিয়ে মাথাটো বেয়া গৈছে গম পাওঁ কি হ'ল ঐ গাড়ী আহিলে দেৰি নকৰোঁ হা গৈ থাকোঁ ভালকৈ থাকিবি ঠিক আছে যা ভালকে যাবি দে যা নয়ন বহুত মনত পৰিব আকৌ কেতিয়া আহিবা একেবাৰে নাযাওঁ নহয় আৰুচোন ফোনত কথা পাতিয়ে থাকিম অহ পাহৰিছিলোৱে বাৰু দিয়া ৰ'বাচোন কোৱা ভালকে যাবা